ভাৰতৰ আটাইতকৈ এখন ব্যস্ত চহৰৰ জনবহুল ৱাৰ্ডত প্ৰতি বছৰে হাজাৰ হাজাৰ শিশুৰ জন্ম হয়। বহুতো সময়তকৈ আগত হয়, অতি সৰু হয় আৰু অত্যন্ত কোমল হয়। দশক দশক ধৰি তেওঁলোকৰ জীৱন সদায় বিপদত আছিল যেতিয়ালৈকে এগৰাকী ডাক্তৰে ইয়াক সলনি কৰাৰ সিদ্ধান্ত লোৱা নাছিল। মানৱ কৰুণাৰ অমৃত ডক্টৰ আৰ্মেডা ফাৰ্ণাণ্ডেজ, পদ্মশ্ৰী 2026। 1943 চনত কৰ্ণাটকৰ এখন ঐতিহাসিক চহৰ ধাৰৱাড়। এজনী চঞ্চল দয়ালু ছোৱালীৰ জন্ম এগৰাকী বিখ্যাত কবি আৰু গৃহিণীৰ ঘৰত হৈছিল। সৰুতে মোৰ মায়ে সদায় কৈছিল, দুখীয়াক সহায় কৰা আৰু ভগৱানে তোমাক 100 গুণ ঘূৰাই দিব। মেডিকেল স্কুলত ডক্টৰ আৰ্মেডা ফাৰ্ণাণ্ডেজে তেওঁৰ ক্লাছত শীৰ্ষস্থান দখল কৰিছিল আৰু অধিক পঢ়া-শুনাৰ বাবে ধাৰৱাড়ৰ পৰা মুম্বাইলৈ আহিছিল। তাতেই তেওঁ শিশুৰ ডাক্তৰ হ'ল। চহৰৰ অভাৱীসকলক সেৱা আগবঢ়াবলৈ তেওঁ মুম্বাইৰ এখন পৌৰসভাৰ চিকিৎসালয়ত চাকৰি ল'লে। তাত শিশুৰ মৃত্যুৰ হাৰে তেওঁক স্তম্ভিত কৰি তুলিছিল আৰু গভীৰভাৱে প্ৰভাৱিত কৰিছিল। সৰু সৰু এম্পিৰিকেল অধ্যয়নৰ তথ্যৰ সহায়ত তেওঁ ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিছিল। কেঁচুৱাক গা ধোৱা, গ্লুক'জ পানী দিয়া, ফৰ্মুলা, পশুৰ গাখীৰ, ইনকিউবেটৰ ব্যৱহাৰ কৰা আদি পদ্ধতি বন্ধ কৰি দিলে, যাৰ দ্বাৰা বেক্টেৰিয়া বিয়পিছিল। তাৰ পৰিৱৰ্তে তেল ব্যৱহাৰ কৰা হৈছিল আৰু শিশুটিক গৰমকৈ ৰাখিবলৈ লাইট লগোৱা হৈছিল। সংক্ৰমণৰ হাৰ দ্ৰুতগতিত হ্ৰাস পালে, জীয়াই থকাৰ হাৰ বাঢ়িল আৰু তেওঁৰ সহকৰ্মীসকলো মান্তি হ'ল। এই সহজ পদক্ষেপটো এতিয়া এটা গ্ল'বেল প্ৰট'কল। অৱশ্যে তেওঁৰ আটাইতকৈ ডাঙৰ পদক্ষেপ আছিল এছিয়াৰ প্ৰথমটো মানৱ গাখীৰৰ বেংক স্থাপন কৰা। ইয়াৰ বিৰোধিতাও হৈছিল। মানুহৰ গাখীৰৰ বেংক আৰম্ভ কৰাৰ সময়ত বহুতে মোক পাগল বুলি ভাবিছিল, বিশেষকৈ প্ৰশাসনে। যেতিয়া মোক কৰ্মচাৰীৰ প্ৰয়োজন হৈছিল, মই এজন প্ৰশাসকক বুজাবলগীয়া হৈছিল যে ভগৱান কৃষ্ণক তেওঁৰ মাকে নহয়, যশোদাই স্তনপান কৰাইছিল। আনকি মানুহৰ সামান্য পৰিমাণৰ গাখীৰেও এই কেঁচুৱাবোৰৰ জীৱন ৰক্ষা কৰাত সহায় কৰিছিল। পিছৰ 5টা দশকত আৰ্মেডাই 2000ৰো অধিক চিকিৎসা পেছাদাৰীক প্ৰশিক্ষণ দিছিল আৰু 3খন ৰাজ্যত স্তনপান অভিযানৰ নেতৃত্ব দিছিল। চিকিৎসালয়ৰ কামৰ সমান্তৰালকৈ আৰ্মেডাই ধাৰাবিত অভাৱীসকলক চিকিৎসা সেৱা আগবঢ়াবলৈ স্নেহা নামৰ NGO এটা প্ৰতিষ্ঠা কৰে। শিশুৰ মৃত্যুৰ হাৰ আৰু অধিক হ্ৰাস কৰিবলৈ আমি মাতৃসকলৰ আচৰণ সলনি কৰাত মনোনিৱেশ কৰিলো, যাতে তেওঁলোকে সময়মতে চিকিৎসালয়লৈ আহি সন্তানৰ জীৱন ৰক্ষা কৰিব পাৰে। সত্যৰ সন্মুখীন নোহোৱাকৈ সমাধান বিচাৰি নাপাব। প্ৰত্যাহ্বানবোৰে বেলেগ চিন্তাৰ দাবী কৰে। এসময়ত মই যিটোক নিজৰ মূৰ ঘমোৱা বুলি কৈছিলো, আজি মানুহে ইন'ভেশ্যন বুলি কয়। এইদৰে নাভাবিব যে ময়েই কিয়। দুখৰ পৰা পৰিৱৰ্তন আহে। আমাৰ ওচৰলৈ আহিব নোৱাৰাসকলৰ ওচৰলৈ কেনেকৈ যাব পাৰি সেই বিষয়ে আমি চিন্তা কৰিব লাগিব। ডক্টৰ আৰ্মেডা ফাৰ্ণাণ্ডেজ, পদ্মশ্ৰী 2026। কোটি কোটি প্ৰণাম।